বিশ্ব শৰ্মা হৈছে অসমৰ নতুন মুখ্যমন্ত্ৰী কি জনাব মুখপাত্ৰী প্ৰাঞ্জল আজি ঘোষণা হ'ল বিজেপিৰ বিধায়ী দলৰ নেতা হিমন্ত বিশ্ব শৰ্মা ঘোষণা হ'ল আৰু তেওঁ পৰৱৰ্তী অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব কাইলৈ দিনৰ 12 বজাৰ পৰা 4 বজাৰ ভিতৰত কলাক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মাই শপত গ্ৰহণ কৰিব ৰাজ্যৰ নতুন মুখ্যমন্ত্ৰী হিচাপে 2016 চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে তেওঁ কংগ্ৰেছৰ পৰা আহি বিজেপিত যোগদান কৰিছিল আৰু বিজেপিত যোগদান কৰাৰ পিছত তেওঁ যেনেধৰণৰ কৰ্মদক্ষতা প্ৰদৰ্শন কৰিছিল সেই কৰ্মদক্ষতাৰ পাছত 2021 চনত তেওঁ 21 নিৰ্বাচনত তেওঁ নিজেই বহুকেইগৰাকী প্ৰাৰ্থীক তেওঁ নিজৰ যিসকলক ঘূৰি ফুৰে সেইসকলক প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল প্ৰাৰ্থিত্ব প্ৰদান কৰি সেইসকলক কেন্দ্ৰীয় নেতৃত্বক কৈছিল যে এওঁলোকক টিকট দিলে বা এওঁলোকৰ প্ৰাৰ্থিত্ব পালে তেওঁলোকে জয়লাভ কৰিব আৰু কেন্দ্ৰীয় নেতৃত্বক তেওঁ যেনেদৰে কৈছিল ঠিক তেনেদৰে তেওঁ কৰি দেখুৱালে আৰু তেওঁ প্ৰাৰ্থিত্ব লাভ কৰিলে আৰু আটাইতকৈ ডাঙৰ কথাটো আছিল যে উত্তৰ প্ৰদেশত সেই কামটো কিন্তু অসমত কৰি দেখুৱাইছিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৈছিল ঘোষণা কৰি দিছিল যে মাদ্ৰাছা বন্ধ কৰা হ'ব আৰু সেইমতে মাদ্ৰাছা বন্ধ কৰিলে এই কথাটোৰ বাবে তেওঁ কেন্দ্ৰীয় নেতৃত্বৰ ওচৰত অধিক আস্থাভাজন লৈছিল আৰু ইয়াৰ সমান্তৰালভাৱে ক্লজ 6 আৰু এনআৰচি সন্দৰ্ভত তেওঁ যেনেধৰণৰ সফল স্থিতি লৈছিল সেই সফল স্থিতিও কিন্তু কেন্দ্ৰক যথেষ্ট পৰিমাণে আকৰ্ষিত কৰিছিল আৰু সেই আকৰ্ষণৰ বাবেই হয়তো আজিৰ তাৰিখত তেওঁ কেন্দ্ৰৰ ওচৰত পুৰস্কাৰ হয় প্ৰাঞ্জল নিশ্চয়কৈ আপুনি লাইনতে থাকিব আমি পুনৰবাৰ জনাইছো যে বিধায়ী দলৰ বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে অসমৰ নতুন মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছে তাৰ পিছতেই উপস্থিত প্ৰতিগৰাকী বিজেপি নেতাই আজি অভিনন্দন জ্ঞাপন কৰিছে অসমৰ নতুন মুখ্যমন্ত্ৰী 1969 চনৰ 1 ফেব্ৰুৱাৰী তাৰিখে জন্ম লাভ কৰা হিমন্ত বিশ্ব শৰ্মা হৈছে আগন্তুক 5 বছৰৰ বাবে অসমৰ নতুন মুখ্যমন্ত্ৰী ऐसे सफलता और सुशील नेता सर्वानंद सोनोवाल जी हमारे प्रदेश के अध्यक्ष आदरणीय रणदीप जी और हमारे यहाँ में